নমস্কাৰ 2020 বৰ্ষৰ আৰম্ভণিৰ পৰাই সমগ্ৰ পৃথিৱীতে কৰোনা মহামাৰীয়ে এক ভয়ানক বিভীষিকাৰ সৃষ্টি কৰিছে। এই মহামাৰীৰ কবলৰ পৰা ৰক্ষা পাবলৈ আমাৰ ভাৰত তথা অসম চৰকাৰে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত দিনৰ পিছত দিন মাহৰ পাছত মাহ লকডাউন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি মানুহৰ জীৱন সুৰক্ষা কৰিবলৈ প্ৰয়াস কৰিছে। এনে পৰিস্থিতিৰ বাবে দেশৰ অৰ্থনৈতিক মেৰুদণ্ড ভাগি পৰিছে। অনেক লোকৰ জীৱন জীৱিকাৰ ছন্দ পতন ঘটিছে। হয়তো 2-4জনে হতাশাত ভুগি আত্মহত্যাৰ পথো বাছি লৈছে। তথাপিও এনে বিপৰ্যয়ৰ মাজতে ঘৰত আবদ্ধ হৈ থাকিয়েই অনেকে সৃষ্টিশীল কৰ্মৰাজিৰে উজলি উঠিছে। যদিও আজি লকডাউন ব্যৱস্থা অতীত, তথাপি আমি আজি কৰোনা মহামাৰীৰ সময়ত প্ৰৱৰ্তিত লকডাউন সময়ৰ বহুকেইটা যোগাত্মক দিশৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। লকি, তুমি এনেদৰে কিয় আহিছা? কৰোনা ভাইৰাছৰ কাৰণে এতিয়া লকডাউন চলি আছে নহয়। কোনো মানুহে বাহিৰত আহিব নোৱাৰে। জানো, সেইবাবে মোক মায়েও আহিবলৈ মানা কৰিছে। তেনেহলে তুমি ইয়াতে কিয় আহিছা? ঘৰতে সোমাই থাকি ইমান দিন একো খেলা ধূলা খেলিবই পোৱা নাই, সেইবাবে। হেৰি নহয় লকি, এনে সময়ত বোলে আমি লগ হ'ব নালাগে। টিভিত দেখোন দিয়ে থাকে। সেইবাবে মোক মা দেউতাই বাহিৰত ওলাব দিয়া নাই। কথাটো হয়, কিন্তু শুনা, দেউতাহঁতে কোৱা শুনিছো নহয়, এদিন নহয় এদিন আগৰ দৰে দিন ঘূৰি আহিব। তেতিয়া তুমি, মই, ৰূপা, জবা সকলোৱে মিলি আকৌ খেলিম, নাচিম, গাম। হ'ব দিয়া, তেনেহলে এতিয়া মই যাওঁ। যোৱা, বেয়া নাপাবা দেই। নাই নাপাও দিয়া, যাওঁ। লকি, হেৰি কৰিবা, কিবা অতি দৰকাৰী কামত ঘৰৰ পৰা বাহিৰত ওলালে এনেকুৱা এখন মাস্ক বান্ধি ওলাবা। ঠিক আছে, হ'ব দিয়া, বাই। বাই। ছাৰ, কি কৰি আছে? বেলেগ কিনো কৰিবা আৰু। এই লকডাউনৰ কথা ঘৰতে এনেই বহি থাকিব লাগে, স্কুলতো নাই। গতিকে সেইখিনিতে অকণমান চাফ চিকুণটো কৰিছোঁ। এইখিনি চাফ চিকুণ কৰি লৈ কিবা এটা কৰিম বুলি ভাবিছোঁ। তুমিতো এজন ডেকা খেতিয়ক, খেতিত বাৰু তুমি কি লগাইছা? লগোৱাটো জিকা, ভেন্দি, ৰঙালাও, তিয়হ সকলোবোৰেই লগাইছোঁ। মিছা ক'লে কি হ'ব ছাৰ, এই টানৰ দিনত এই বস্তুখিনি বিক্ৰী কৰি কিছু টকা ইনকাম কৰিছোঁ ছাৰ। ভালেই কৰিছা। ময়ো অলপ পিছফালে কিবা কিবি খেতি অলপ কৰিছোঁ। লকডাউন বুলি এনেই স্কুলো যিহেতু বন্ধ, গতিকে বাহিৰলৈতো ওলাবই নোৱাৰি। এনেই থকাতকৈ কিবা অলপ জৈৱিক সাৰ প্ৰয়োগ কৰি কিবা অলপমান কৰিছোঁ। ঠিকেই ছাৰ, বজাৰতকৈ ৰাসায়নিক সাৰ দিয়া বস্তুবোৰ খোৱাতকৈ ঘৰত উৎপাদন কৰা ফচলবোৰে উত্তম ছাৰ। তাৰোপৰি এইবোৰ কৰি কিবা এটা আনন্দ আছে, বুজিছা? ছাৰ, লগতে আৰ্থিকভাৱেও এটা সাহাৰ্য পোৱা যায়। ছাৰ, ইয়াতে কিবা সাৰ ব্যৱহাৰ কৰিছে নেকি? ইয়াত সাৰ নহয় দেই, সাৰ নহয়। মই আকৌ তোমাক নকৈও থাকিব নোৱাৰো। পিছফালে মই এটা পুখুৰী বনাইছো। হয় ছাৰ। মাছ কেইটামান পুহিছো। তাৰ পানীটো হেনো ইয়াত দিলে ৰাসায়নিক সাৰতকৈ বহুত ভাল। সেইকাৰণে মই পানীটো ইয়াত দিছো, মাছৰ পানীটো। ছাৰ, এবাৰ মই চাবলৈ পাৰিম নেকি? পাৰিবা, কিয় নোৱাৰিবা? মই নিচাত কৰিছো, তোমালোকে পেচাত কৰা। হয় ছাৰ, আহা এবাৰ চাই লওঁ। আহা চাই লোৱা।
যিহেতু এতিয়া লকডাউনৰে কথা, তথাপি সামাজিক দূৰত্ব বজাই ৰাখি দুকাপ চাহকে খাওঁ। ঠিক আছে ছাৰ, ঠিক আছে, আহক ছাৰ। আহা আহা, বহা। জয়শ্ৰী, জয়শ্ৰী, এইফালে এওঁ মানে মোৰ সেই মানে পুৰণি ভাল লগা ছাত্ৰবিলাকৰ ভিতৰত নমস্কাৰ। এওঁ মোৰ এজন পুৰণি ষ্টুডেণ্ট, ভাল খেতিয়ক, নন্দেশ্বৰ। ঠিক আছে, তুমি বহা, মই চাহ বনাওঁ। ঠিক আছে। অ' বাইদেউ কি কৰিছে? বিশেষ একো কৰা নাই, এই ফুলজোপাৰ পাতবোৰ অলপ কাটিং কৰিছো। কৰ পৰা আহিলা? বিনোদৰ দোকানৰ পৰা অলপ বস্তু আনিলো। গছৰ পাতবোৰ ইমান সেউজীয়া হৈছে, দেখিয়ে ভাল লাগিছে। এইটো কিহৰ বাবে হৈছে তুমি জানানে নাই? আমি স্কুল কলেজৰ বাৰাণ্ডাত খোজ নিদিয়া মানুহ, এইবোৰ কেনেকৈ জানিম? এই কৰোণা নামৰ বেমাৰবিধৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে লকডাউন দিছে যে, মানে বন্ধ দিছে যে, সেইবাবে এনেকুৱা হৈছে। কি? কেনেকৈ? আজি প্ৰায় 2 মাহ ধৰি লকডাউন চলি থকাৰ বাবে প্ৰকৃতিৰ ওপৰত মানৱ জাতিয়ে কৰা অত্যাচাৰ কমিছে। গাড়ী মটৰ নচলা বাবে বায়ুমণ্ডলৰ ধূলিবালি কমিছে। কল কাৰখানাৰ পৰা ওলোৱা কলা ধোঁৱাবোৰ কমিছে। মানুহ, শব্দ, যন্ত্ৰ আদিৰ হৈহাল্লাবোৰ কমিছে। সেইবাবে বায়ু, পানী, শব্দ নিৰ্মল হৈছে আৰু গছ-গছনিবোৰ সেউজীয়া হৈছে। বাইদেউ, হয় হয়, কথাটো হয়। তেনেহ'লে মই এতিয়া আহো। যোৱা। আগৰ দৰে হোৱা হ'লে চাহ একাপ খাই যাব পাৰিলাহেঁতেন, কিন্তু তুমি বাহিৰৰ পৰা আহিছা নহয়। নালাগে নালাগে। হেৰি নহয় বাইদেউ, দোকানীয়ে দোকানত যোৱাৰ লগে লগে কিবা এটা ঔষধ উলিয়াই হাত ধুবলৈ দিলে। দাদা। ৰ'বা ৰ'বা, আগতে তুমি হাতখন ধুই লোৱা। কি যে বেমাৰ আহিল নহয় এইটো। ভালকে সানি লোৱা। এতিয়া কোৱা, তোমাক কি লাগিব? তাকে কৰিলে কাৰোবাৰ হাতত যদি বেমাৰৰ বীজাণু থাকে, ই ধ্বংস হৈ যায়। তোমালোকৰ ঘৰতো সেইটো ব্যৱস্থা ৰাখিবা, আৰু যদি নোৱাৰা ভালদৰে চাবোনেৰে হাত ধুলেই হ'ব। হ'ব দিয়ক। তেনেহ'লে মই এতিয়া আহো। যোৱা। হেৰি নহয়, বাহিৰলৈ ওলালে এনেকুৱা এখন মাস্ক বান্ধি লৈহে ওলাবা। হ'ব দিয়ক। আমাৰ প্ৰভাতে মোক কথাটো কৈছে, আজি আনিব দিম ৰ'ব। এতিয়া আহো। এই যে ৰীম, লাকী, নন্দেশ্বৰ, নবীন, ৰূপা, বিনীতা, ইহঁতৰ কথা আৰু কাৰ্যই এইটোৱে সূচাইছে যে আমি আজিকালি কম বেছি পৰিমাণে হ'লেও ক'ভিড-19ৰ ভয়াৱহতাৰ কথা অনুধাৱন কৰিব পাৰিছোঁ। তাৰোপৰি এনে এক দুৰ্যোগৰ মাজতো কিছু কিছু ইতিবাচক দিশো উন্মোচিত হৈছে। সাহিত্যিক লেখকসকলে হাতত কাগজ কলম লৈ ন সৃষ্টিত মনোনিৱেশ কৰিছে। জীৱন জীৱিকাৰ কৰ্ম ব্যৱস্থাৰ মাজতে পাঠক সমাজে হাতত পুথি লৈ অধ্যয়নত নিমগ্ন হৈছে। এইবোৰৰ উপৰিও মানুহে মানুহৰ কথা ভাবি এই সময়ছোৱাত সম্বলহীন পৰিয়ালবোৰক সামৰ্থ্য থকা লোকে খাদ্য সামগ্ৰীৰে সহায়ৰ হাত আগবঢ়াইছে। তেনেহ'লে আমি এই লকডাউনৰ সময়ছোৱাত অত্যন্ত জৰুৰী নহ'লে ঘৰতে থাকি সামাজিক দূৰত্ব বজাই ৰাখি শাৰীৰিক আৰু মানসিকভাৱে দৃঢ় হৈ এই গণশত্ৰু ভাইৰাছবিধক ধ্বংস কৰিবলৈ সমদলে চেলেঞ্জ কৰোৱা হওক। লগতে প্ৰশাসনলৈ এক বিনম্ৰ অনুৰোধ, মানুহ জীৱ জন্তুৰ যেনেকৈ জিৰণিৰ প্ৰয়োজন, ঠিক তেনেকৈ পৃথিৱীৰো জিৰণিৰ প্ৰয়োজন। সেয়েহে যদি সম্ভৱ হয় অতি কমেও মাহত এদিনকৈ হ'লেও বছৰত মুঠ 12 দিন লকডাউনৰ ব্যৱস্থা ৰাখি পৃথিৱী, প্ৰকৃতি,
মানুহ জীৱ জন্তুৰ কল্যাণৰ চিন্তা কৰক। আটাইৰে কুশল কামনাৰে ধন্যবাদ, নমস্কাৰ।